ইছৰাইলৰ বাবে ভৱিষ্যতে মুকলি হ'বলগীয়া ভূমুকটো কি? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা দৰ্শন তোমাৰে প্ৰভু দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দৰ্শন তোমাৰে প্ৰভু দিয়া নাম দৰ্শন তোমাৰে প্ৰভু তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালোঁ তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালোঁ মোৰে পদে প্ৰতিপদে তোমাৰ খোজৰ নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে
বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ 12 নম্বৰ অধ্যায়ৰ 3 পৰা 14 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰে জনাইছে যে শেষ কালত তেওঁ জেৰুজালেমক সকলো লোকৰ বাবে গধুৰ শিলৰ বোজা যেন কৰিব। যদি আজিও সেই চহৰখন যথেষ্ট বিবাদিত হৈ পৰিছে, কিন্তু আমি ভাৱবাণী ফলিওৱা এতিয়ালৈকে দেখা নাই। এইটো এতিয়াও ভৱিষ্যতৰ। ঈশ্বৰে স্পষ্ট কৰি দিছে যে তেওঁ ইছৰাইলীয়াসকলৰ ওপৰত অনুগ্ৰহৰ আত্মা অৰ্থাৎ পবিত্ৰ আত্মা ঢালি দিব সেই শেষ কালত। তেওঁলোকৰ ওপৰত আহিবলগীয়া পবিত্ৰ আত্মাৰ এই প্ৰৱাহৰ বাবে তেওঁলোক তেওঁৰ সাক্ষী হ'ব আৰু তেওঁ মহাক্লেশৰ সময়ছোৱাত তেওঁলোকক ৰক্ষা কৰিব। প্ৰকাশিত বাক্যত এই লোকসকলক মোহৰ মৰাৰ বিষয়ে কৈছে আৰু ইছৰাইলৰ সন্তানসকলৰ সকলো ফৈদৰ পৰা মুঠতে 144,000 জনক এনেদৰে মোহৰ মৰা হ'ব। প্ৰকাশিত বাক্য পুস্তকে অতি স্পষ্টকৈ কৈছে যে ইছৰাইলৰ 12টা ফৈদৰ প্ৰতিটোৰ পৰা 12,000 জনকৈ মুঠতে 144,000 জন এনেদৰে ওলাই আহিব ঈশ্বৰৰ সাক্ষী হ'বলৈ। সেয়া হ'ব ভৱিষ্যতে। আমি আগৰ অধ্যায়বোৰত ঈশ্বৰৰ এটা কাৰ্যসূচীৰ জৰিয়তে অতি নিৰ্দিষ্ট অগ্ৰগতি এটা দেখিবলৈ পাইছো, যিটো খ্ৰীষ্টৰ পৃথিৱীলৈ প্ৰথম আগমনৰ পৰা আৰম্ভ হৈছিল। সেই সময়ত তেওঁ জেৰুজালেমত প্ৰৱেশ কৰিছিল আৰু তেওঁক মাত্ৰ 30টা ৰূপৰ মুদ্ৰাৰ বিনিময়ত বিক্ৰী কৰা হৈছিল। জখৰীয়াৰ ভাৱবাণীৰ এটা অংশহে প্ৰভু যীশুৰ সেই প্ৰথম আগমনত পূৰ্ণ হৈছিল, যিয়ে ইংগিত দিয়ে যে ভাৱবাণীৰ বাকী অংশটো ফলিয়াব তেওঁৰ দ্বিতীয় আগমনত। মেৰৰ বাবে নিজৰ প্ৰাণ দিয়া সচ মেৰ ৰখীয়া হিচাপে তেওঁক প্ৰত্যাখ্যান কৰা হৈছিল, কিন্তু আন এজন ভৱিষ্যতে আহিব। মণ্ডলীক পৃথিৱীৰ পৰা আঁতৰাই নিদিয়ালৈকে তেওঁ প্ৰকাশিত নহ'ব। তেওঁ হ'ব সেই মিছা মেৰ ৰখীয়া, যিয়ে ইছৰাইল জাতিৰ লগতে জগতখনকো মহাক্লেশৰ মাজলৈ লৈ যাব। সেই সময়ত উদ্ধাৰ আহিব খ্ৰীষ্টৰ পৃথিৱীলৈ দ্বিতীয়বাৰৰ আগমনৰ যোগেৰে। তেওঁ আহি নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব আৰু এই পৃথিৱীত শান্তি আনিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ শেষৰ পদটোলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি দেখিবলৈ পাইছিলোঁ যে শেষৰ কালত মহাক্লেশৰ সময়ত ঈশ্বৰে ইছৰাইল জাতিৰ ওপৰত পবিত্ৰ আত্মা বাকি দিব আৰু তেওঁলোকে প্ৰভু যীশুক চিনি পাব। তেওঁলোক সকলোৱে বিলাপ কৰিব, অনুতাপ কৰিব, কাৰণ তেওঁলোকে প্ৰভু যীশুক চিনি নাপাই প্ৰত্যাখ্যান কৰি ক্ৰুচত দি বধ কৰিছিল। তেওঁলোকে সেই কথাৰ বাবে অনুতাপ কৰিব, বিলাপ কৰিব। আৰু তেনেদৰে ইছৰাইলীয়া লোকসকল প্ৰভু যীশুলৈ ঘূৰি আহিব আৰু গোটেই পৃথিৱীত প্ৰভু যীশুৰ বাক্য ঘোষণা কৰিব। পৰজাতিৰ লোকবিলাকৰো অনেকে প্ৰভু যীশুত বিশ্বাস স্থাপন কৰিব। আজিৰ অনুষ্ঠানত আমি জখৰীয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই বাইবেল অধ্যয়নৰ অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেন্তে আপুনি নিশ্চয় অনুভৱ কৰিব পাৰিছে যে এই জখৰীয়া ভাৱবাদীৰ পুস্তকখন এখন অতি গুৰুত্বপূৰ্ণ পুস্তক। আমি ভাবোঁ এই পুস্তকখনক যিমান গুৰুত্ব দিব লাগে সিমান গুৰুত্ব মানুহে প্ৰায়েই নিদিয়ে। কিন্তু যেতিয়া আমি গুৰুত্ব সহকাৰে
এই পুস্তকখন অধ্যয়ন কৰোঁ, তেতিয়া আমি ইয়াৰ মাজত বহু কথা শিকিব পাৰোঁ। আচলতে আমি যিমানেই পঢ়ি যাওঁ সিমানেই নতুন কিবা নহয় কিবা এটা শিকোঁ। আমি যে সকলো কথা শিকিলোঁ তেনেদৰে কোনেও ক'ব নোৱাৰোঁ। শিকিবলগীয়া বহু কথাই ইয়াত আছে। আগৰ অধ্যায়কেইটাত আমি দেখিলোঁ ঈশ্বৰৰ বিশেষ আঁচনিৰ কথা, যি আঁচনি আৰম্ভ হৈছিল প্ৰভু যীশু প্ৰথমবাৰ এই পৃথিৱীলৈ অহাৰ যোগেদি। তেওঁ যেতিয়া এই পৃথিৱীলৈ আহিছিল, তেওঁ গাধৰ পিঠিত উঠি জেৰুচালেম নগৰত প্ৰৱেশ কৰিছিল আৰু তেওঁক 30 চেকল ৰূপৰ বিনিময়ত বিক্ৰী কৰা হৈছিল। তেওঁৰ সেই প্ৰথম আগমনৰ সময়ত জখৰীয়া ভাৱবাদীয়ে কৰি থৈ যোৱা ভাৱবাণীৰ এটা অংশহে ফলিয়াইছিল। গতিকে বাকী থকা কথাখিনি ফলিয়াব প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ সময়ত। প্ৰভু যীশু এই পৃথিৱীলৈ যেতিয়া দ্বিতীয়বাৰ আহিব সেই সময়ত। প্ৰভু যীশু আছিল সজ মেৰৰখীয়া, নিজৰ ভেড়াবিলাকৰ হকে প্ৰাণ দিয়া সজ মেৰৰখীয়া। কিন্তু তেওঁক প্ৰত্যাখ্যান কৰা হৈছিল আৰু তেওঁক শত্ৰুৰ হাতত গতাই দিয়া হৈছিল ক্ৰুচত দিবলৈ। আৰু এজন মেৰৰখীয়া আহিব, অজ্ঞানী মেৰৰখীয়া। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱাৰ পাছত সেই অজ্ঞানী মেৰৰখীয়া আহিব এই পৃথিৱীলৈ আৰু তেওঁৱেই হৈছে খ্ৰীষ্টাৰী। এই ভুৱা অজ্ঞানী মেৰৰখীয়াই ইছৰাইল জাতি আৰু গোটেই জগতখনকো মহাক্লেশলৈকেহে লৈ যাব আৰু সেই মহাক্লেশৰ পৰা উদ্ধাৰ কৰিবহি প্ৰভু যীশুৱে, যেতিয়া তেওঁৰ দ্বিতীয় আগমন হ'ব। এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ তেওঁ আহিব। কেৱল প্ৰভু যীশুৱেহে এই পৃথিৱীলৈ স্থায়ী শান্তি আনিব পাৰে। প্ৰিয় শ্ৰোতা, এই পৃথিৱীত শান্তি স্থাপনৰ প্ৰচেষ্টা সদায় চলি আহিছে। বহুতো আগশাৰীৰ নেতাই পৃথিৱীত শান্তি আনিবলৈ চেষ্টা চলাই আহিছে। বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে সেই প্ৰচেষ্টা বেছিকৈ চলা আমি দেখিবলৈ পাইছোঁ। এবাৰ এখন আগশাৰীৰ দেশৰ এজন প্ৰেছিডেণ্টে গোটেই পৃথিৱী ভ্ৰমণ কৰিছিল। তেওঁৰ সেই বিশেষ যাত্ৰাৰ উদ্দেশ্য আছিল পৃথিৱীত শান্তি স্থাপন কৰা, শান্তি আৰু ন্যায়। সেয়াই আছিল তেওঁৰ অভিযানৰ মূল লক্ষ্য। সেই প্ৰচেষ্টা নিশ্চয় আদৰণীয় আছিল। তেওঁ মুঠতে 22,370 মাইল ঘূৰিছিল 19 দিন ধৰি উৰাজাহাজেৰে। আৰু তাৰ পাছত প্ৰায় সকলোবোৰ আগশাৰীৰ নেতাই এই চেষ্টা চলাই আহিছে। মানুহে তেনেকুৱা প্ৰচেষ্টা ভাল পায়, কাৰণ মানুহে শান্তিত থাকিবলৈ পালে নিশ্চয় ভাল পায়। প্ৰাৰ্থনাৰ সময়ত আমি প্ৰায়েই বিশ্ব শান্তিৰ বাবে, দেশৰ মংগল আৰু শান্তিৰ বাবে, সমাজৰ মংগল আৰু শান্তিৰ বাবে প্ৰাৰ্থনা জনাওঁ। অৱশ্যে এনেদৰে শান্তিৰ প্ৰচেষ্টা চলোৱা নেতাসকলেও জানে যে তেওঁলোকে এই পৃথিৱীত কেতিয়াও স্থায়ী শান্তি আনিব নোৱাৰে। তথাপি শান্তি স্থাপনৰ সেই প্ৰচেষ্টা মানুহে চলাই থাকে। এনেদৰে সময় বাগৰি গৈ আছে আৰু আমি মানৱ জাতিয়ে এই স্থায়ী শান্তিৰ মুখ এতিয়াও দেখা নাই। আমি জানো যে কেৱল প্ৰভু যীশুখ্ৰীষ্টইহে এই পৃথিৱীলৈ স্থায়ী শান্তি আনিব পাৰে, কাৰণ তেওঁ শান্তিৰাজ। এই স্থায়ী শান্তি আনিবৰ বাবে তেওঁৰ এটা বিশেষ আঁচনি, বিশেষ কাৰ্যসূচী আছে। তেওঁ এই পৃথিৱীত স্বৰ্গৰাজ্য প্ৰতিষ্ঠা কৰিবহি। ভাৱবাদীসকলে, বিশেষকৈ জখৰীয়া ভাৱবাদীয়ে এই আঁচনি বা কাৰ্যসূচী অলপ বহলাই চিত্ৰিত কৰিছে। এই জখৰীয়া পুস্তকত আমি সেই আহিবলগীয়া ৰাজ্যৰ অলপ বৰ্ণনা পাওঁ। অৱশ্যে বাইবেলৰ আন আন ঠাইতো পাওঁ। আমি ইতিমধ্যে দেখিলোঁ যে এই আহিবলগীয়া ৰাজ্যখনৰ কিছুমান জাগতিক দিশো আছে, যিবোৰ দিশে মানুহক
সহজেই আকৰ্ষণ কৰে। মৰুভূমি ফুলে ফলে জাতিষ্কাৰ হ'ব, খোৰাই খোজ কাঢ়িব, অন্ধই দৃষ্টি পাব, আৰু বহুতে আহিব লগা নতুন জেৰুচালেমৰ নতুন ৰূপটোৰ কথাও কল্পনা কৰি ভাল পায়। কিন্তু আমি এই বিষয়ে ভাবি থাকোঁতে প্ৰায়েই আত্মিক দিশটো পাহৰি যাওঁ। কিন্তু আমি এই জখৰীয়া পুস্তকত ইতিমধ্যেই দেখিছোঁ যে সেই ৰাজ্যৰ বিশেষত্ব হ'ব সত্য। জখৰীয়া পুস্তকৰেই 8 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত আমি এনেদৰে পাইছিলোঁ, জিহুৱাই এই কথা কৈছে, মই চিউনলৈ উলটি আহিলোঁ আৰু জেৰুচালেমৰ মাজত বাস কৰিম। তাতে জেৰুচালেম সত্যপুৰী বুলি আৰু বাহিনীবিলাকৰ জিহুৱাৰ পৰ্বতখন পবিত্ৰ পৰ্বত বুলি প্ৰখ্যাত হ'ব। এই কথাটো আজি নিশ্চয় ঘটা নাই। সেই সময়তহে ঘটিব, যেতিয়া খ্ৰীষ্টই তাত শাসন কৰিবহি। আমি এই কথাও জানো যে আজি পৃথিৱীৰ কোনো দেশৰ ৰাজধানীকেই আমি সত্যৰ বাবে বিখ্যাত বুলি ক'ব নোৱাৰোঁ। খ্ৰীষ্টৰ ৰাজ্য সত্যৰ লগতে পবিত্ৰতা আৰু ধাৰ্মিকতাৰ ৰাজ্য হ'ব। আমি 14 নম্বৰ অধ্যায়ত দেখিবলৈ পাম যে আনকি ঘোঁৰাৰ ডিঙিৰ টিলিঙা আৰু মন্দিৰৰ সাজ বাচন আদিয়েও প্ৰভুৰ প্ৰতি পবিত্ৰতা দেখুৱাব। তদুপৰি সেই ৰাজ্যৰ বিশেষত্ব হ'ব নিৰ্ভীকতা, ভয়ৰ পৰা মুক্তি। লগতে সেই ৰাজ্য হ'ব আনন্দময়। আমি এই বিষয়ে ইতিমধ্যে পাইছোঁ 10 নম্বৰ অধ্যায়ত। জখৰীয়া 10 নম্বৰ অধ্যায় 6 আৰু 7 নম্বৰ পদ পাঠ কৰি দিছোঁ। তদুপৰি মই জিহুদা বংশক সবল কৰিম, যোচেফ বংশক উদ্ধাৰ কৰিম আৰু তেওঁবিলাকক পুনৰাই আনিম, কিয়নো মই তেওঁবিলাকক দয়া কৰোঁ আৰু তেওঁবিলাক এনেকুৱা হ'ব যেন মোৰ দ্বাৰাই তেওঁবিলাক দূৰীকৃত হোৱা নাছিল। কাৰণ মই তেওঁবিলাকৰ ঈশ্বৰ জিহুৱা আৰু মই তেওঁবিলাকৰ প্ৰাৰ্থনাৰ উত্তৰ দিম। ইফ্ৰইমীয়াবিলাক বীৰ পুৰুষৰ নিচিনা হ'ব আৰু দ্ৰাক্ষাৰসৰ দ্বাৰাই যেনেকৈ মানুহৰ মনত আনন্দ হয়, তেওঁবিলাকৰ হৃদয়ত তেনে আনন্দ হ'ব। এনেকি তেওঁবিলাকৰ সন্তানবিলাকে তাকে দেখি আনন্দ কৰিব আৰু সিহঁতৰ হৃদয়ে জিহুৱাত উল্লাস কৰিব। সেই সময় হ'ব মহা আনন্দৰ সময়। এই সকলোখিনি হৈছে সেই আহিবলগীয়া ৰাজ্যৰ আধ্যাত্মিক দিশ, আৰু সকলোতকৈ প্ৰধান বিষয়টো হৈছে শান্তি। যেতিয়া খ্ৰীষ্টই শাসন কৰিবলৈ আহিব, তেওঁ জাতিসমূহক শান্তিৰ কথা ক'ব। আমি জখৰীয়াৰ পুস্তকৰ যোগেদি ঈশ্বৰৰ বিশেষ আঁচনিৰ কথা পঢ়ি আছোঁ, যি আঁচনিৰ চূড়ান্ত ৰূপ হ'ব জগতত স্থায়ী শান্তি স্থাপনৰ যোগেদি। যেতিয়া খ্ৰীষ্ট প্ৰথমবাৰৰ বাবে আহিছিল, তেওঁক প্ৰত্যাখ্যান কৰা হৈছিল, বিক্ৰী কৰা হৈছিল আৰু ক্ৰুচত বধ কৰিবলৈ গতাই দিয়া হৈছিল। তাৰ পাছত কিছুকাল বাগৰি গ'ল আৰু সেই সময়খিনিৰ কথা জখৰীয়াৰ ভাৱবাণীত আমি নাপাওঁ। এই সময়খিনি হৈছে খ্ৰীষ্টীয় মণ্ডলীৰ সময়। আমি আজি এই সময়তে বাস কৰি আছোঁ। এই বিশেষ অনুগ্ৰহৰ কালৰ অন্ত পৰাৰ লগে লগে আবিৰ্ভাৱ হ'ব সেই অজ্ঞান মেৰৰখীয়া খ্ৰীষ্টাৰীৰ। খ্ৰীষ্টাৰীয়ে সেই শান্তিৰ ৰাজ্য প্ৰতিষ্ঠা নকৰে, পৃথিৱীলৈ মহাক্লেশহে আনিব। খ্ৰীষ্টাৰীয়ে পৃথিৱীত যি একনায়কত্ববাদী শাসন চলাব, তাৰ অন্ত পৰিব খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ দ্বাৰা। এই কথাটোকে আমাক বিশেষভাৱে দেখুওৱা হৈছে 13 নম্বৰ অধ্যায়ত। এই সকলোখিনি কথা আমি আক্ষৰিক অৰ্থতেই গ্ৰহণ কৰা উচিত। ঈশ্বৰে যি কয় তাকেই বুজায়। এই কথা বুজি পালে আমি এই কথা বুজি পাওঁ যে ইছৰাইল সম্বন্ধে ঈশ্বৰৰ এটা ভৱিষ্যত পৰিকল্পনা আছে। আমি ইতিমধ্যে 12 নম্বৰ অধ্যায়ত এই কথা দেখিবলৈ পালোঁ যে ঈশ্বৰৰ আঁচনিৰ মূল কেন্দ্ৰবিন্দু হৈছে জেৰুচালেম। এই শেষৰ অধ্যায় 3টা অৰ্থাৎ 12, 13 আৰু 14 নম্বৰ অধ্যায়ত জেৰুচালেম নামটো 21 বাৰ উল্লেখ কৰা হৈছে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে জেৰুচালেম মানে সেই জেৰুচালেম বোলা ঠাইখনকেই আক্ষৰিক অৰ্থত নুবুজোৱা হ'লে এই নামটো ইমানবাৰ উল্লেখ নকৰিলেহেঁতেন। তেওঁ ইয়াত আন ঠাই বুজোৱা নাই, জেৰুচালেমৰ কথাই বুজাইছে। এটা বিশেষভাৱে মন কৰিবলগীয়া কথা এয়ে যে এই পৃথিৱীত শান্তি স্থাপন কৰিবলৈ
চেষ্টা কৰি থকা প্ৰায়বোৰ নেতাই জেৰুচালেমৰ কথা পাহৰি যায়। কিন্তু ঈশ্বৰৰ সেই আঁচনি মতে জেৰুচালেমেই হৈছে কেন্দ্ৰবিন্দু। এদিন প্ৰভু যীশু আহিব আৰু জেৰুচালেমকেই ৰাজধানী হিচাপে লৈ তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন এই পৃথিৱীত স্থাপন কৰিবহি। কথাবোৰ আমি আক্ষৰিক অৰ্থত ল'বলৈ শিকিব লাগে। সকলো কথাতে কেৱল প্ৰতীকধৰ্মী বা আত্মিক অৰ্থ এটাহে বিচাৰিবলৈ চেষ্টা কৰা উচিত নহয়। আত্মিক অৰ্থ নিশ্চয় থাকে, কিন্তু য'ত ঈশ্বৰে আক্ষৰিক অৰ্থ প্ৰকাশ কৰিছে তাত সেই আক্ষৰিক অৰ্থই আমি গ্ৰহণ কৰিব লাগে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ, অনুগ্ৰহ কৰি চাই যাব আৰু লগত যদি বাইবেল নাই মন দি শুনিব। জখৰীয়া 13 নম্বৰ অধ্যায়ৰ প্ৰথম পদ পাঠ কৰি দিম। সেইদিনা পাপ আৰু অসুচিতা গুচাবলৈ দায়ুদ বংশৰ আৰু জেৰুচালেম নিবাসীবিলাকৰ নিমিত্তে এক ভুমুক খোলা যাব। সেইদিনা মানে প্ৰভুৰ দিনত। আমি ইতিমধ্যে এই কথা আলোচনা কৰিছোঁ যে এই প্ৰভুৰ দিন মানে পৃথিৱীত ভৱিষ্যতে চলিবলগীয়া মহাক্লেশ আৰু প্ৰভু যীশুৰ 1000 বছৰীয়া ন্যায় শাসনৰ সময়ছোৱা। মহাক্লেশৰ সামৰণি পেলাই প্ৰভু যীশু এই পৃথিৱীলৈ আহিব, প্ৰকাশ্যভাৱে সকলোৱে দেখাকৈ। সেয়া হ'ব তেওঁৰ দ্বিতীয় আগমন, আৰু তেতিয়া তেওঁ এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিব। এই পদটোৱে খ্ৰীষ্টৰ প্ৰথম আগমনৰ কথা বুজোৱা নাই। তেওঁৰ প্ৰথম আগমনৰ সময়ত প্ৰভু যীশুৱে দায়ুদ বংশৰ আৰু জেৰুচালেম নিবাসীবিলাকৰ নিমিত্তে ভুমুক খোলা নাছিল, তেওঁলোকৰ পাপ আৰু অসুচিতা গুচাবৰ নিমিত্তে। বৰং তেওঁলোকে তেওঁক অগ্ৰাহ্যহে কৰিছিল, আৰু তেওঁলোকৰ সেই মহান মচীহক, মহান পৰিত্ৰাতাক তেওঁলোকে ক্ৰুচতহে দিছিল। আনকি পাচনি পৌলেও ৰোমিয়া 10 অধ্যায় 3 পদত এনেদৰে লিখিছে, কাৰণ তেওঁবিলাকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি নিজৰটো স্থাপন কৰিবলৈ বিচাৰি ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহল। ভুমুক হৈছে সূচী আৰু পবিত্ৰ কৰিব পৰা ঈশ্বৰৰ শক্তি, যি ভুমুক খোলা হৈছিল ক্ৰুচৰ ওপৰত খ্ৰীষ্টই কৰা মৃত্যুবৰণৰ দ্বাৰা। তেওঁৰ প্ৰথম আগমনৰ সময়ত ইছৰাইলে তেওঁলোকৰ মচীহ ত্ৰাণকৰ্তাক প্ৰত্যাখ্যান কৰিলে। এই ভুমুক তেওঁলোকলৈ মুকলি কৰা হ'ব খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ সময়ত। আমাৰ সন্মুখত থকা এই অধ্যায়টোৱে আমাৰ আগত ঈশ্বৰৰ বিশেষ কাৰ্যসূচী দাঙি ধৰে, আৰু আমি ইতিমধ্যে 12 নম্বৰ অধ্যায়ত দেখিলোঁ যে সেইদিনা ঈশ্বৰে ইছৰাইল জাতিৰ ওপৰত তেওঁৰ আত্মা বাকি দিব। জুৱেল ভাৱবাদীৰ যোগেদিও সেই কথা ঈশ্বৰে কৈছে, আৰু এই বিশেষ সময়তে তেওঁলোকলৈ সেই ভুমুক মুকলি কৰা হ'ব, কাৰণ সেই সময়ত তেওঁলোকে উপলব্ধি কৰিব যে তেওঁলোকৰ বাবেই খ্ৰীষ্টক ক্ৰুচত দিয়া হ'ল। আমি দেখিলোঁ যে তেওঁলোকে খ্ৰীষ্টলৈ চাব, পৰিত্ৰাণ বিচাৰি। এয়া ঈশ্বৰে কোৱা কথা, আৰু এই কথা তেওঁ অতি স্পষ্টকৈ নিৰ্দিষ্টকৈ কৈছে। তাতে তেওঁলোকে বিন্ধাজি মই মোলৈ তেওঁবিলাকে চাব। খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ সময়ত এই লোকসকলৰ বাবে সেই দিন হ'ব প্ৰকৃত অৰ্থত মহাপ্ৰায়চিত্তৰ দিন। তেওঁলোকে অন্তৰত বিশেষভাৱে অনুতাপ অনুশোচনা অনুভৱ কৰিব। পবিত্ৰ আত্মাই তেওঁলোকৰ চকুৰ পৰা আঁৰ কাপোৰ আঁতৰাই দিব। পাচনি পৌলে আমাক এই বুলি জনাইছে যে তেওঁলোকৰ পৰা এই আঁৰ কাপোৰ আজিও আঁতৰি যাব পাৰে, যদিহে তেওঁলোকে পাপ ত্যাগ কৰিব খোজে। প্ৰিয় শ্ৰোতা, আচলতে প্ৰকৃত সমস্যাটো হৈছে মানুহৰ হৃদয়ৰ সমস্যা, মানুহৰ অন্তৰৰ সমস্যা। মানুহৰ মূৰৰ বা মেধাশক্তিৰ সমস্যা নহয়। মানুহৰ আচল সমস্যাবোৰ বুদ্ধিমত্তাৰ পৰা নাহে। আচলতে এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ঈশ্বৰক, সেই সীমাহীন অনাদি অনন্ত ঈশ্বৰক মানুহে নিজৰ সীমিত জ্ঞানেৰে, ক্ষুদ্ৰ বুদ্ধিৰে, সীমিত মনেৰে বুজি পাবই নোৱাৰে। গতিকে মানুহৰ জ্ঞান বুদ্ধিৰ কাৰণে আচলতে ঈশ্বৰ সম্বন্ধে সমস্যাটো নহয়, কিন্তু আচল সমস্যাটো হৈছে অন্তৰৰ। মানুহে আচলতে পাপৰ পথ পৰিত্যাগ কৰিব নোখোজে। মানুহে পাপ ত্যাগ কৰিব নোখোজে কাৰণেহে সমস্যাটো হয়। মানুহে মুখেৰে যিমান যুক্তিয়েই নিদিয়ক কিয়, ঈশ্বৰক গ্ৰহণ নকৰাৰ, বিশ্বাস নকৰাৰ যিমান যুক্তি আগ নবঢ়াওক কিয়, মানুহে
আচলতে পাপ ত্যাগ কৰিব নোখোজে কাৰণেহে তেনেদৰে যুক্তি দৰ্শাই ঈশ্বৰৰ পৰা আঁতৰি থাকিব খোজে। ইছৰাইলীয়া লোকবিলাকৰ সমস্যাও সেইটোৱেই আছিল। পৰজাতীয় লোকবিলাকৰো মূল সমস্যা সেইটোৱেই। আমাৰ সকলোৰে মূল সমস্যা আজি সেইটোৱেই। আমি আচলতে পাপৰ পথ এৰিব নোখোজো বাবে প্ৰভু যীশুক গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰোঁ আৰু নানা ধৰণৰ অজুহাত দেখুৱাওঁ, নানান যুক্তি দিওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ জীৱনৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? নে তেওঁক গ্ৰহণ নকৰিবলৈ কিছুমান অজুহাত দেখুৱাই আছে? এবাৰ চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক সহায় কৰক। আমেন। ভৱিষ্যতৰ সেই শেষ কালত পাপ আৰু অসুচিতা গুচাবলৈ ঈশ্বৰে এটা ভুমুক মুকলি কৰিব। এই ভুমুকটো হৈছে ঈশ্বৰৰ শুদ্ধিকৰণৰ শক্তি, যিটো খ্ৰীষ্টৰ ক্ৰুচত মৃত্যুৰ দ্বাৰা মুকলি কৰা হৈছিল। তেওঁৰ প্ৰথম আগমনৰ সময়ত ইছৰাইলে তেওঁলোকৰ মছিহ ত্ৰাণকৰ্তা খ্ৰীষ্টক অগ্ৰাহ্য কৰিলে আৰু তেওঁৰ দ্বিতীয় আগমনৰ সময়ত এই ভুমুক তেওঁলোকৰ বাবে মুকলি কৰা হ'ব। সেই দিনত ঈশ্বৰে ইছৰাইলৰ লোকসকলৰ ওপৰত নিজৰ আত্মা ঢালি দিব। সেই সময়তে তেওঁলোকৰ বাবে ভুমুক মুকলি কৰা হ'ব। এইটো হ'ব যেতিয়া তেওঁলোকে এই সত্যটো উপলব্ধি কৰিব যে খ্ৰীষ্টক তেওঁলোকৰ বাবে ক্ৰুচত দিয়া হৈছিল। ঈশ্বৰৰ বাক্যই অতি নিশ্চিতভাৱে কৈছে যে তেওঁলোকে ক্ৰুচত দিয়া যীচুলৈ চাব আৰু তেওঁৰ বাবে শোক কৰিব। এই লোকসকলৰ বাবে ই হ'ব প্ৰকৃত প্ৰায়শ্চিত্তৰ দিন। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ এই সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰিবা আৰু তেওঁলোকে যাতে সকলো সময়তে সঠিক যাতে সিদ্ধান্ত লৈ প্ৰভু তোমাৰ নামেৰে যাতে আগবাঢ়ি যাবলৈ পাৰিব তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু তেওঁলোকৰ যিবিলাক অভাৱ অভিযোগবিলাক আছে, সমস্যাবিলাক আছে, সকলোবোৰ প্ৰভু তুমি দূৰ কৰিবা আৰু যাতে সকলো সময়তে তেওঁলোকে তোমাক ধন্যবাদ দি চলিব পাৰিব তেনে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ঘোঁৰা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে অজ্ঞানী মেৰ ৰখীয়া বুলি কাক কোৱা হৈছে? অপশ্যন এ পাপীক, অপশ্যন বি ইছৰাইলীক, অপশ্যন চি বীৰ পুৰুষ, অপশ্যন ডি খ্ৰীষ্টাৰী। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।